নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত মই এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। সেইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে আলোচনাটো এইটো যে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ যিটো এপ্লাই হৈছিল, সেইটো হৈছিল 15,282 গৰাকী কেণ্ডিডেট এপ্লাই কৰিছে। তাৰ ভিতৰত আপোনালোকৰ 14,760 জন কেণ্ডিডেটে টোটাল পৰীক্ষা দিছে গোটেই অসমত। আৰু তাৰ ভিতৰত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত টোটাল গভাৰ্ণমেণ্ট আৰু ছেমি গভাৰ্ণমেণ্ট মিলাই আৰু প্ৰাইভেটত মিলাই সেই গভাৰ্ণমেণ্ট আৰু প্ৰাইভেটত মিলাই আপোনালোকৰ টোটাল চিট আছে 3,332টা। এই 14,760 জনৰ মাজত 60 জনৰ ভিতৰত এই 3,332টা চিটক লৈ আপোনালোকৰ কম্পিটিশ্যনটো হ'ব। তাহলে আপোনালোকে বুজাই পাইছে যে কেনেধৰণৰ কম্পিটিশ্যনটো হ'ব। এইটো ডিভাইড কৰিলে বুজা যাব যে কিমান ৰেচিঅ'ত আহে। এনেধৰণৰ হৈছে BEdৰ এডমিশ্যনৰ প্ৰচেছটো। তাৰে ভিতৰত আপোনালোকে এতিয়া কেনেধৰণৰ প্ৰিফাৰেঞ্চ দিছে এইটো আপোনাৰ লগত কথা। যদি আপোনালোকৰ ভাল নম্বৰ থাকে তেতিয়াহ'লে গভাৰ্ণমেণ্ট কলেজত চান্স পাই যাব, আৰু যদি নম্বৰ অলপ কম থাকে তেতিয়াহ'লে ছেমি গভাৰ্ণমেণ্ট নাইবা প্ৰাইভেট কলেজবিলাক যিবিলাক আছে সেইবিলাকত চান্স পাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিছে সেইমতে হ'ব কথা। এনেধৰণৰ আছিল গুৱাহাটী BEdৰ বিষয়ে। ধন্যবাদ। আৰু আপোনালোকে আপোনালোকৰ কিমান স্ক'ৰ কৰিছে এইটো আমাক কমেণ্ট বক্সত জনাই দিব। তেতিয়া কাট অফটো আইডিয়া কৰিব পৰা যাব। আৰু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিবিলাক কেণ্ডিডেট আছে কিমান মাৰ্কৰ কৰিছে সেইটো ক'ব। তেতিয়াহ'লে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাট অফটো বনোৱা যাব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।